ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय पुरुषोत्तमाय। ओम शांति शांति शांति। পঢ়ুসকল, আমি এতিয়া নামঘোষাৰ দুলৰী খণ্ডত সোমাইছোহি আৰু এখোজ দুখোজকৈ আগবাঢ়িবলৈ যত্ন কৰিছোঁ। আজিৰ শীৰ্ষক হ'ল তোমাত শৰণেই মোৰ জীৱনৰ সাৰ। তোমাত শৰণেই মোৰ জীৱনৰ সাৰ। Surrender to thy feet is the crown and glory of my life. Surrender to thy feet is the crown and glory of my life. He Jodupati মই মোৰ হামতি নাজানো সেৱা তোমাৰ কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ। এশ 85 নম্বৰ। আমি ইয়াৰ আগতে পাইছিলোঁ যে মানসিক ভূমিকা কেইটা যোগৰ। তাৰ ভিতৰত আমি পাইছিলোঁ ক্ষিপ্ত, মূঢ়, বিক্ষিপ্ত আদি আদি 5টা ষ্টেজেছ আছিল। যে ইয়াত মূঢ়ৰ কথা কৈছে। মাধৱদেৱে নিজকে জ্ঞানী বুলি কোনোদিনাখনেই কোৱা নাই, বহুত জানো বুলিও কোৱা নাই। তেওঁ অত্যন্ত নম্ৰ। বিশেষকৈ এই শংকৰী দৰ্শনত যিসকল ভক্ত আছে বা গুৰু আছে সেইসকল অত্যন্ত নম্ৰ হয়। তেওঁলোকে উচ্চ আসনত বহি ভক্তসকলক তলত ৰাখি পেলাই ধৰ্ম উপদেশ নিদিয়ে। সমানে বহি তলত কথত বহি তাতেই তেওঁলোকে ধৰ্ম উপদেশ দিয়ে। আৰু বহুবিলাক গুৰুক দেখা যায়, কোনোৱে 1000 শ্ৰী, 1008 শ্ৰী, কোনোবাই অনন্ত শ্ৰী বিভূষিত লিখে, কোনোবাই ভগৱান বুলি লিখে, কোনোবাই কিবা লিখে। কিন্তু শ্ৰীমন্ত শংকৰদেৱে
নিজকে কৃষ্ণৰ কিংকৰ বুলি কয় আৰু মহাপুৰুষ মাধৱদেৱে নিজকে মূঢ়মতী বা দাসৰো দাস টান দাস ভৈলো আমি বুলি কয়। তেওঁলোকে ওপৰৰ কথা নকয়, বহুত নম্ৰ হৈ তেওঁলোকে এইটো কৰে। সেইকাৰণেই বোধ হয় অসমৰ লোকসকল বৰ নম্ৰ স্বভাৱৰ, ভেৰি মিক, ভেৰি হাম্বল, বৰ ডাঙৰ কথা এতিয়ালৈকে কোৱা নাছিল। বাহিৰৰ হাৱাবিলাক আহি হয়তো এই উঠি অহা ডেকা গাভৰুবিলাকক অলপ টান কথা কোৱা বা ডাঙৰকৈ শব্দ কৰা কৰিছে, কিন্তু গাঁৱত এতিয়াও আমাৰ যিবিলাক ধৰ্ম অনুষ্ঠান আছে তাত সেইবিলাকত আমাৰ ইমানবিলাক সত্ৰ আছে, এই সত্ৰবিলাকতো কথাবিলাক অত্যন্ত নম্ৰভাৱে কোৱা হয়। এইটো ভকতীয়া ভাষাই বেলেগ। এই দুইটাৰ আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ আৰু দামোদৰদেৱ, হৰিদেৱ আদি এই লোকসকলে এইটো এটা আৰম্ভ আমাৰ কৰি দিলে। সেইকাৰণে আমাৰ ফালৰ পৰা যদিও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অত্যন্ত জ্ঞানী পুৰুষ, আধ্যাত্মিক পুৰুষ, তাত তেওঁ নিজক কিন্তু মূঢ়মতী বুলি কৈছে। হে যদুপতি কৃষ্ণ, এই পৃথিৱীৰ কৃষ্ণ, এই বিশ্বৰ কৃষ্ণ, সেইকাৰণে তেওঁ যদুপতি। ইয়াৰ ব্যাখ্যা আমি আগত কৰিছোঁ। মই মূঢ়মতী নাজানো সেৱা তোমাৰ। সেৱা অনেক প্ৰকাৰে হয়। ভক্তসকলে ভগৱানৰ সেৱা জীৱৰ সেৱাৰ মাধ্যমেৰে, প্ৰাণীৰ সেৱাৰ মাধ্যমেৰে, সৃষ্টিৰ সেৱাৰ মাধ্যমেৰে, এই সকলো মাধ্যমেৰে বেলেগ বেলেগ ৰূপত ভগৱন্তৰ সেৱা কৰে। এইবিলাক চাবলগীয়া, আমি সকলোৱে শিকিবলগীয়া। গতিকে এই সেৱাৰ যিবিলাক পদ্ধতি প্ৰভু, মই কিন্তু একেবাৰে নাজানো। মোৰ এইবিলাক জ্ঞান নায়েই। যথেষ্ট যত্ন কৰাৰ পিছতো মোৰ ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ যায়, ক'ৰবাত নহয় ক'ৰবাত খুটি নাটি থাকি যায়। যে কি কৰা যায়? শেষত এটাই উপায় আছে, সেইটো হ'ল কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলোঁ সাৰ। মই যিমানবিলাক কৰিছোঁ, এই কৰাবিলাকতো বহুত অসুবিধা হৈ গৈছে। মই নঘটিব নকৰোঁ বুলি ভবা কামটোও কেতিয়াবা কৰি যাওঁ। অনেক অনৰ্থ মোৰ হাতেদি হৈ গ'ল, মোৰ জীৱনেদি হৈ গ'ল। যতে ক অনৰ্থ সবেও সিজিলা, চঞ্চলাই মন সংসাৰে মজিলা, বিষয়ৰ যাতে জীৱন পিহিলা, নাজানো একোকে কিয় জন্ম পালো, জন্ম লৈও কিয় এনে দুখী হলো, হ'ল হ'ল আৰু নালাগে নিকাৰ, হ'ল হ'ল আৰু নালাগে নিকাৰ, হে হৰি তুমি গুচায়ো বিকাৰ, হে হৰি তুমি গুচায়ো বিকাৰ, সত্য প্ৰেম দায়া কৰিও সাকাৰ,
নাজানো একোকে কিয় জন্ম পালো, জন্ম লৈও কিয় এনে দুখী হলো, জন্ম লৈও কিয় এনে দুখী হলো। এতিয়া প্ৰভু আকৌ নতুনকৈ তোমাৰ সেৱাৰ অনুষ্ঠানবিলাক মই শিকিবলৈ বিচাৰোঁ। ঈশ্বৰৰ সেৱাৰ শিকি বাহায় অনুষ্ঠান, দেহত গেহত এৰি বাহায় অভিমান, ঈশ্বৰৰ সেৱাৰ শিকি বাহায় অনুষ্ঠান, দেহত গেহত এৰি বাহায় অভিমান। ভক্ত প্ৰহ্লাদে 9 বিধা ভক্তিৰ কথা কৈছিল। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, দাস্য, সখিত, বন্দন বিষ্ণুত কৰিব দেহা অৰ্পণ, এই 9 বিধা ভক্তিৰ কথা কৈছিল। হে প্ৰভু, মই এইটো গম পাইছোঁ যে এই 9 বিধা ভক্তিৰে আকৌ এটা এটা বিধ ভক্তিত ন হৈ 81 প্ৰকাৰে তোমাৰ ভক্তি কৰিব পাৰি। কিন্তু মইতো একো নাজানো। সময় আহি গ'ল এতিয়া, আমাৰ জীৱনৰ সূৰ্য একেবাৰে অস্তমিত অৱস্থাত আহিল। জীৱনৰ সূৰ্য অস্তমিত প্ৰায়, অন্তৰৰ ৰস অন্তৰে শুকায়, দিনৰ পিছত ব্যৰ্থ দিন যায়, নাজানো একোকে কিয় জন্ম পালো। এতিয়া প্ৰভু, সময় বহুত কম ৰৈ গ'ল। আগৰ সময়ত সেইবিলাক যিবিলাক কৰিব লাগিছিল, প্ৰহ্লাদে যি উপদেশ দিছিল কৰিও কুমাৰকালে ভাগৱত ধৰ্ম, সেইবিলাক আমি শিকিব লাগিছিল। নানা সাধু সন্তৰ ওচৰত গৈ সেই ভক্তিৰ আমি শিক্ষা গ্ৰহণ কৰিব লাগিছিল। ধ্যানীসকলৰ ওচৰলৈ ধ্যান কৰিবলৈ যাব লাগিছিল। জ্ঞানীসকলৰ পৰা অহম ব্ৰহ্মাস্মি শিকিব লাগিছিল। কিন্তু এইবিলাক একো শিকা নহ'ল। সময় একেবাৰে কম ৰৈ গ'ল। এই সময়ৰ ভিতৰতে তুমি আমাক উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে এতিয়া তোমাৰ চৰণ পংকজলৈ আহি তোমাৰ চৰণত শৰণ লোৱাটো, তোমাৰ চৰণত সমৰ্পণ হৈ যোৱাটো, এইটোকে জীৱনৰ সাৰ বুলি ল'লোঁ প্ৰভু। ইয়াৰ বাহিৰে অন্য কোনো উপায় নাই। মোৰ গুণ দোষ নধৰি নাৰায়ণ, তুমি সেইবিলাকলৈ চিন্তা নকৰি এতিয়া নতুনকৈ মই তোমাৰ ওচৰলৈ আহিছোঁ বুলি ভাবি লৈ তুমি মোৰ ওপৰত কৃপা কৰা। তোমাৰ শৰণৰ বাহিৰে, তোমাৰ চৰণৰ বাহিৰে, তোমাৰ ওচৰত নিজকে সমৰ্পিত কৰি দিয়াৰ বাহিৰে মই অন্য কোনো পথ দেখা পোৱা নাই। যদিও জীৱনত এই গোটেইবিলাক কৰাৰ সুবিধা তুমি দিছিলা আৰু সেই সুবিধাবিলাক মই ল'ব নোৱাৰিলোঁ। বিভিন্ন অহংকাৰত মত্ত হৈ থাকি, প্ৰমাদত ব্যস্ত হৈ থাকি মই সকলো পাহৰি গৈছিলোঁ। এতিয়া কিন্তু জীৱনৰ শেষ সন্ধিয়াত আহি উপনীত হৈ চাৰিওফালে চাইছোঁ, পিছলৈও চাইছোঁ, আগলৈও চাইছোঁ। চাই দেখিলোঁ যে তোমাক শৰণ লোৱাৰ বাহিৰে, একমাত্ৰ তোমাৰ চৰণত নিজক সমৰ্পণ কৰি দিয়াৰ বাহিৰে
অন্য কোনো উপায়েই দেখা নাই। গতিকে মই এই নিৰুপায় অৱস্থাত তুমি নিজে আহি মোৰ সন্মুখত থিয় হোৱা, মোক তুমি আশ্বাস দিয়া আৰু মোক হাতত ধৰি তুমি আগবঢ়াই লৈ যোৱা, এইটোৱে মোৰ কামনা, এইটোৱে মোৰ ইচ্ছা, এইটোৱে মোৰ তোমাৰ চৰণত শেষ প্ৰাৰ্থনা। হৰি ওম কৃষ্ণ।